কৰ পৰা আৰম্ভ কৰি নাজানো ক'ত শেষ কৰিম কাক কম মোৰ এই নিষ্ঠুৰ সময়ৰ কথা কোনে শুনিব মোৰ এই বিষাদ বেদনাৰ ভাষা তাই ভাঙি থৈ যোৱা কমল হৃদয়ৰ আশা নিষ্ঠুৰ জীৱনটোৰ লগত হাৰ মানি আজি লিখিব লৈছোঁ মোৰ জীৱনতে ঘটা কিছু মিছা মানুহৰ মিছা প্ৰতিশ্ৰুতি বিষাদ বেদনাৰ নিষ্ঠুৰ হৃদয়ৰ কৰুণ অতীতৰ প্ৰেমময় অনুভূতিৰ করুণ কাহিনীৰে পৰিপূৰ্ণ কিছু মোৰ জীৱনৰ চিনেমাৰ দৰে কাহিনী এদিন হঠাতে মোৰ ফোনটো বাজি উঠিছিল কোনোবাত নম্বৰৰ ফোন কলেৰে আৰু সেয়া আছিল প্ৰায় 2020 চনৰ কথা মই যদিও ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ পিছত কল বেক কৰি গম পালোঁ সেয়া মোকেই বিচাৰি ফোন কৰা এগৰাকী ছোৱালী আৰু তাই আছিল মোৰ জীৱনত ঘটিব লগা এটা ধুমুহা যাৰ নাম আছিল মিছ লাকি কলিতা এনেকৈ লাহে লাহে 3 মিনিট 4 মিনিট কৈ নিজে কাটি নিজলৈকে অনবৰতে মোৰ কাণত কেৰুৰ দৰে থকা সেই ফোন কলটো হৈ পৰিল মোৰ বাবে অনুৰূপৰ মাটি জীপাল কৰা যেন সূৰ্যহে যদিও আৰম্ভণিতে তাই অচিনাকি আছিল কিংবা আন এখন একাংকিকা নাটত অভিনয় কৰি আছিল এদিন হঠাৎ তাইৰ মুখৰ পৰা শুনিবলৈ পালোঁ এটা লাজৰ মাতেৰে মুখ কৰা মমই ভাষাৰ এটা ভাল পোৱাৰ প্ৰস্তাৱ আৰু সকলো পাহৰি গ্ৰহণ কৰি জঁপিয়াই পৰিলোঁ জীৱনটো থকালৈকে বৈ থাকিব বুলি ভবা সেই নদীখনত য'ত আজি টাইটানিকৰ দৰে ডুবি কক বোকাই কটাব লগা হৈছে জীৱন তাই দিয়া কথাবোৰ মিছা আছিল যদিও আৰম্ভণিৰে পৰা সাঁতুৰি সাঁতুৰি নৈৰ লগত বৈ গৈ আছিলোঁ কিন্তু বৰ্তমান সময়ৰ দৰে পোৱা নাছিলোঁ কোনো ধৰণৰ অন্য চুনামীৰ বাৰ্তা কি যন্ত্ৰণা যদিও সেই সময়ত মই অনুভৱ কৰা নাছিলোঁ তাইক গুচি যাব এদিন মোক অজান পৃথিৱীত এৰি থৈ কিন্তু ভাই সকলোৱে কোৱাৰ দৰে তাইও কৈছিল মই আনৰ দৰে নহয় মই কেৱল তোমাৰেই হৈ ৰম 2022 চনৰ শেষ ভাগৰ পৰা যদিও দূৰে সদায় মোলাকাত হোৱা নাছিল কিন্তু কেৰুৰ দৰে অনবৰতে তাইৰে ফোন কলেৰে কাণত মোবাইলটো ওলমি আছিল এনেকৈয়ে পাৰ হৈ গৈছিল তাইৰ সৈতে মোৰ জীৱনৰ কিছু মূল্যৱান সময় কিন্তু কোনে জানে তাই যে এদিন ধনী ঘৰৰ ল'ৰা দেখি পাহৰি যাব সৰ্বস্ব পাহৰি যাব তাই দিয়া প্ৰতিশ্ৰুতিবোৰ কিন্তু লাহে লাহে নাটখন যৱনিকা পৰিৱৰ্তন হ'ল তাই নানান ধৰণৰ অজুহাত দেখুৱাই গ'ল হয়তো তাই যদিও বুকুৰ মাজত মুখ খাবদি ধৰি ভৱিষ্যতৰ পৰিকল্পনা কৰি গৈছিল সেয়া দিন মিছা বুলি প্ৰমাণিত হ'ল তথাপিও সেই নৈখনত ভগ্ন নাও মেলি মই আগুৱাই গ'লোঁ এটুকুৰা নিৰ্জন ঠাইত জিৰাম বুলি কিন্তু হঠাৎ স্তব্ধ হৈ পৰিল বঠা মাৰিও পাৰ নোপোৱা মোৰ থুমকা নাওখন আৰু সেই দিনটো আছিল 3 এপ্ৰিল 2024 মোৰ জীৱনৰ অন্য এক কাল ৰাতি ইয়াতেই শেষ আছিল মোৰ নাটখনৰ অন্তিম দুবাৰ আৰু এদিন অকস্মাতে পুনৰ অন্য এখন আকাংক্ষিকা নাট্য পৰিক্ৰমালৈ তাই হঠাৎ এটা ফোন কল আহিল মোৰ ভুল হ'ল মই এই ভুল কেতিয়াও নকৰোঁ মই তুমি অবিহনে যাই থাকিব নোৱাৰোঁ ময়ো ক'লোঁ আজি হঠাৎ আহিছা তুমি কিন্তু এতিয়া যে মোৰ একো নাই তোমাক দিবলৈ আছিল মোৰ বুলিবলৈ কিছুদিন আগতে জোন তৰাৰে চৰাই চিৰিকটিৰে পৰিপূৰ্ণ তুমি নাট মঞ্চস্থ কৰিবৰ বাবে ৰজন জনাই থকা তুমি বাস কৰা বিশাল হৃদয় কিন্তু কিছুদিন আগতে তুমি লৈ অহা ধুমুহাজাকে খংকৈ ভাঙি যোৱাৰ ফলত মেৰামতিৰ অভাৱত তেনেকৈয়ে পৰি থাকিল তাই পুনৰ নিজেই মেৰামতি কৰি লৈ আকৌ আৰম্ভ কৰি ল'লে তাইৰ অন্তিমটো পাৰ্ট আৰু লাহেকৈ নিবেদন কৰিবলৈ ল'লে নাট সমাপ্তিৰ অন্তিমটো কাহিনী য'ত সেইবাৰো মই প্ৰেমৰ ৰাগীত মাতাল হৈ উপভোগ কৰি গ'লোঁ তাইৰ অভিনয়ৰ এটা অংশ আৰু পুনৰ সেয়াকে কিন্তু এইবাৰ নাট সমাপ্তিৰ দিশে আৰু তাৰিখ 11 মে 2024 য'তে পুনৰ অন্য এখন একাংকিকা নাট মঞ্চস্থ কৰিবলৈ গ'ল আৰু ময়ো নিয়ৰিত ৰাতি সেই নাটখনৰ পোষ্টাৰখন দেখা পালোঁ ইনষ্টাগ্ৰামত য'ত দেখা পালোঁ তাই মোৰ পেণ্ডেল চুৰমাৰ কৰি অন্য এজনৰ জীৱনত গৈ নাট পৰিৱেশন কৰাৰ অযথা বিয়া সেই বিমূৰ্ত নিশাতেই হ'ল মোৰ নাটৰ কাহিনীবোৰৰ অন্তিমটো কাহিনী য'ত আজি অনুভৱ কৰি আছোঁ তাই মোৰ লগত কৰা পোৱা নোপোৱাৰ ক্ষোভ বৃদ্ধিৰ কল্পনাবিলাক ছবি থুলমূলকৈ ইমানতে শেষ কৰি থলোঁ হয়তো সম্পূৰ্ণ কাহিনী
হয়তো সম্পূৰ্ণ কাহিনী ভাগ শেষ কৰিব গ'লে হ'ব ৰামায়ণতকৈ দীঘল মহাকাব্যৰ সৃষ্টি। পিছে যদিও হেৰাই পেলালো প্ৰেয়সীক সেই কোনোবা দিনত, আজিও বিচাৰি ফুৰো জীৱন বাটত। পিছে মোৰ ডুব যোৱা নাওখনৰ পৰা তাই যে আকৌ এজনৰ লগত সৃষ্টি কৰিলে জীৱন নদী, নাজানো কিমান দিন বঠা মাৰিব পাৰে। তথাপিও আশা কৰোঁ বৈ যাওক তাইৰ ধনৰ আশাৰে মৰম চিনা খাৰ নদী, চলি যাওক মই বিহীন অন্য নাটখনৰ কাহিনী। কেৱল এদিন তোমাক চাব বিচাৰোঁ জোনাকৰ বিচনাত হৈ, মই নিজে এখন নৈ হৈ। তোমালৈ শুভ কামনা, আগবাঢ়ি যোৱা।